আজি আহিছো নাইট কেম্পিং কৰিব বশিষ্ঠৰ পৰা মাত্ৰ 14 কিলোমিটাৰ দূৰত থকা মৃদু জংগল কেম্প আপোনালোকে আহি পাইছেনে আপোনালোকে আহিলে ইয়াত ইকো লিভিং কেম্পিং ট্ৰেকিং লগতে ফিচিংও কৰিব পাৰিব চাব পাৰে কিমান বেছি ধুনীয়া এটা পৰিৱেশ তাৰে মাজতে এনেকুৱা টেন্ট য'ত আজি মই থাকিম টোটেল টেন্ট 7টা আছে মানে কিছু আনন্দ লাগিব দেই থাকি কিন্তু কাষতে আছে সম্পূৰ্ণ বাহিৰে নিৰ্মিত এটা প্ৰকাণ্ড ডাইনিং ৰুম য'ত আপোনালোকে আহাৰ গ্ৰহণ কৰিব পাৰে নেটৱৰ্কৰ অলপমান অসুবিধা পাব কিন্তু যিটো এটা আপোনালোকে শান্তি পাব ন এদিন আপোনালোকে নিশ্চয় আহি চাব আৰু ইয়াতে ফিচিং অৰ্থাৎ মাছ মাৰিব পাৰিব আৰু সেই মাছ ঘৰত লৈ যাব পাৰিব লগতে আছে ইয়াত বেম্বু কটেজ ভিতৰত দেখাই আছো বাৰু তাৰে আগতে চাওক বাথৰুমৰ ব্যৱস্থাও কিমান ধুনীয়াকৈ কৰা হৈছে কাষতে আছে আকৌ 3টা টেন্ট আৰু ইয়াত চাওকচোন কিমান ধুনীয়াকৈ পানী বহিছে মানে খৰকৰ পানী গলে ভুল নহব দেই ডাইনিং হলটো দেখাইছো তাৰে আগতে আৰু এটা সৰু কৈ চাওক ডাইনিং ৰুম আছে চাওকচোন টেবুল বিলাক কেনেকুৱা ডিজাইনত কৰা হৈছে মানে নাজাৰা এনজয় কৰক আৰু খানা খাওক আহক এইবাৰ আপোনালোক বেম্বু কটেজৰ ভিতৰলৈকে লৈ যাও যিটোৰ প্ৰাইচ 2500 টকা ধুনীয়াকৈ আপোনালোকে বাথৰুমৰ ব্যৱস্থা ভিতৰতে পাই যাব লগতে ইয়াত এটা বেলকনিও আছে বেলেগ নহলে পেৰখিৰ লগত অহাৰ মজাটোৱে বেলেগ হ'ব যিটো মোৰ ভাগ্যতেই নাই ধুনীয়াকৈ ৰাতি আপোনালোকে ভাতৰ থালিও পাই যাব পৰ্ক খাই চিকেন খাই মই বাৰু পৰ্কে খাইছো এনেকৈ খাই বই যদি বন ফায়াৰ যদি কৰিব পাও এনেকুৱা এটা জায়গাত আৰু কি লাগে এতিয়া থকাৰে কথা আৰু ইয়াত আপোনালোকে যিটো এটা আৰাম পাব ন এনেকৈ মই ধুনীয়াকৈ শুই গলো আৰু সকলোকে ৰাতিপুৱা গুড মৰ্নিং জনাই দিলো আৰু এই এটা ৰাতিপুৱাৰ সুন্দৰ পৰিৱেশৰ মাজত মেগীৰ লগতে লাল চাহৰ মজাটোৱে বেলেগ বাকি আহিব আপোনালোকে মৃদু জংগল কেম্প